এতিয়া মানে ড্ৰাগছৰ লগত লাগিয়ে মাইকী ল'ৰা ছোৱালী মাৰপিট কৰে। ঘৰৰ মানুহৰ সৈতে অশান্তি কৰে, মোক দেখিবই নোৱাৰে। সেইটো কাৰণে মই ঘৰত যাব লৈছিলোঁ, ঘৰত যাবলৈ নিদিলে। বাইপাছত গৈ পিনে মোক সেই অটচাৰি কৰিছে। দাদাজনে পালে হাতে মোক লৈ মেলি থানালৈ আনিলে, আনি মেডিকেল কৰাইছে দাদাজনে। মোক মাৰিছে, গোটেই গাটো ফালি গৈছে, মাথা বিষ হৈছে। ল'ৰাটো কেতিয়া লৈ আনিলে? আপোনাৰ পৰা কাঢ়ি কেতিয়া আনিলে? ল'ৰাটো ৰাতিপুৱা 7টামান বাজিছে, তেতিয়া ল'ৰাটো কাঢ়ি লৈ আহিছে মোৰ ওচৰৰ পৰা। কাঢ়ি আনি পিনে ঘৰৰ ভিতৰত আছেহি, ছাৰ গৈ পিনে ছাৰে ল'ৰাটোক লৈ আনিছে কাঢ়ি পিনে, আনি মোক দিছেহি। কাঢ়ি ক'লৈ লৈ যাব লৈছিলে? ঘৰলৈ লৈ আহিছে বাইপাছৰ পৰা, বালিগাঁও বাইপাছৰ পৰা ঘৰলৈ লৈ আহিছে কাঢ়ি পিনে। ল'ৰাটোৱে কিবা বিক্ৰী কৰিছিলে নেকি? ল'ৰাটো দুমাহতে কৈছিলে বেলেগক দি দিম বুলি। তাৰপৰা মই মাহঁতক ফোন কৰিলোঁ, মাহঁতে আহি পিনে লৈ গ'লহি। নীলত থাকিলোঁ, তাত 2-3মাহমান থাকিলোঁ। এতিয়া আকৌ সি মোক ঘৰলৈ কৈছে মই ভাল হৈছোঁ গুচি আহ। এনেকৈ কৈছে, মাহঁতেও ভাবিছে কি সি ভাল হৈছে, যা গৈ ভালকৈ থাকিব পাৰিবি। মাহঁতে থৈ গ'লহি, থোৱা 2দিনমানৰ পিছৰ পৰা আকৌ মোৰ সৈতে জান কাজিয়া কৰিবলৈ ষ্টাৰ্ট কৰি দিলে। কালি মাৰিছে, পৰহি মাৰিছে। আপুনি এতিয়া পুলিচৰ সহায় বিচাৰিছোঁ। পুলিচে কি কৰিলে? এতিয়া ছাৰে এতিয়া কৈছে যে এজাহাৰ এখন লিখি দিব দিছে, কি কৰে। আপোনাক মেডিকেল কৰালে? এতিয়া মোক মেডিকেল কৰাই আনিছে। আপোনাৰ শৰীৰত দাগ দেখা পোৱা গৈছে। হয়, মাৰিছে বাৰু, বহুত বেয়াকৈ মাৰিছে। ল'ৰাটোকো মাৰিছে নেকি? ল'ৰাটো দুচৰহে মাৰিছে। মই তাত কান্দি থাকোঁতে দাদাজনে পালে, দাদাজনে ফোন কৰি দিলে ছাৰলৈ। ছাৰে গৈ পিনে ধৰি আহিলে। এতিয়া মই ন্যায় বিচাৰোঁ পুলিচৰ পৰা। সেইখিনি মই ডাইৰেক্ট ক'ব পাৰিম, এইখিনি ড্ৰাগছৰ খাতিয়ে হৈ আছে। ড্ৰাগছ সদায় খায়? ড্ৰাগছ সদায়, সেই মাছৰ হাতত ড্ৰাগছ সদায় বিকিও থাকে, খায়ো থাকে। মই নিজে চকুৰ আগত দেখি থাকোঁ। কিমাননো সহ্য কৰিম নিজৰ মুখৰ আগত দেখি পিনে। মানুহটোক সদায় ভাল কৰাটোহে মই বিচাৰোঁ। মানুহজনৰ নামটো কি আছিলে? অংকুৰ দাস। আপোনাৰ নাম? ৰূপা দাস।